নমস্কাৰ, মই এডভোকেট প্ৰিয়া অশ্বিনী। আজি এমাহ পূৰ্বে যিদিনাখন জুবিনদাৰ কফিনটো অসম পাইছিলেহি, সেইদিনাখন মই আপোনালোকৰ সন্মুখত এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ। সেই ভিডিঅ'টোত মই আপোনালোকক কৰোনাৰ্ছ এক্টৰ কথাও জনাইছিলোঁ। ইমিডিয়েট ইনভেষ্টিগেশ্যনৰ বাবে কৰোনাৰ্ছ এক্টে প্ৰথম কাম লয়। 2010ত যিখন এক্ট আহিছিলে সেইখন এক্টলৈ যাব। আৰু এতিয়া যদি আমি চাওঁ তেতিয়া আমি গম পাইছোঁ যে কৰোনাৰ্ছ এক্ট এতিয়া এক্টিভ হৈ আছে ছিংগাপুৰত, আৰু সেই এক্টে সম্পূৰ্ণ কাম নিজৰ কৰি আছে। আজিৰ এই ভিডিঅ'টো মই এমাহৰ পিছত আকৌ এবাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব এইটো কাৰণে বিচাৰিছোঁ, কাৰণ লাষ্ট যিটো ভিডিঅ' মই শ্বেয়াৰ কৰিছিলোঁ সেই ভিডিঅ'টোত মই যিখিনি কথা ক'ব লগা আছিলে, যদিও মই কথাখিনি মামালৈ কৈছিলোঁ বা মামালৈ আগবঢ়াইছিলোঁ, কিন্তু সেই কথাখিনি মামাই চাইছে বা নাই চোৱা মই নাজানো, কিন্তু য'ত চুব লাগিছিল ভিডিঅ'টোৱে সেই জেগাত চুলে। মই কৈছিলোঁ যে আমাৰ যদি এডভকেটছখিনিয়ে নকৰোঁ বুলি কয় তেতিয়াহ'লে কোনে কৰিব? আমি যদি অসমৰ এডভকেটছে নকৰোঁ বুলি কয়, আনক ভাড়া কৰি বেলেগ এডভকেট, গভৰ্ণমেণ্টে ছাপ্লাই দিয়ক এডভকেট, কিন্তু আমি অসমৰ এডভকেটে আমি নকৰোঁ। সেই কথাষাৰ মই আগবঢ়াইছিলোঁ, আৰু কিছুদিনৰ পিছতে আমি দেখিবলৈ পাইছিলোঁ যে অল আছাম এডভকেট এছ'চিয়েশ্যনে কমপ্লিটলি এই কেছটোৰ এগেইনষ্টত নাযাওঁ বুলি তেওঁলোকে ক'লে। আজিৰ এই ভিডিঅ'টো মই এটা উদ্দেশ্য লৈহে বনাইছোঁ, আৰু মোৰ উদ্দেশ্যই য'ত চুব লাগে আই হোপ যে সেই জেগাত চুই ৰ'বগৈ। এই গোটেই মাহটো পাৰ হ'ল, কি নাই দেখা আমি এই মাহটোত। 3.56 কৰোৰ মানুহে একেলগে কন্দা দেখিলোঁ। মায়াবিনীৰ নিচিনা এটা ধুনীয়া ৰোমেণ্টিক ছং প্ৰাৰ্থনালৈ পৰিণত হোৱা দেখিলোঁ। হাজাৰ হাজাৰ মাতৃৰ কান্দোন শুনিলোঁ। ষ্ট্ৰং হৃদয়ৰ বুলি কোৱা সেই মতা মানুহক আমি কন্দা দেখিলোঁ। দয়া মমতা নাইকিয়া বুলি কোৱা পুলিচ আৰু উকিলক কন্দা দেখিলোঁ। এজন CMে আঁঠু কাঢ়ি কন্দা দেখিলোঁ। এয়াৰপৰ্ট ছিকিউৰিটি, যাৰ এটা সামান্য ভুলে এখন ষ্টেট ধ্বংস কৰিব পাৰে, সেই এয়াৰপৰ্ট ছিকিউৰিটি গ্ৰাউণ্ড ষ্টাফক আমি কান্দি কান্দি দৌৰি জুবিনদাৰ কাষলৈ যোৱা দেখিলোঁ। মায়াবিনীৰ নিচিনা এটা ধুনীয়া ৰোমেণ্টিক ছং কনভাৰ্ট হোৱা দেখিলোঁ এটা প্ৰাৰ্থনালৈ। আৰু কি বাকী ৰ'ল? আৰু কি দেখিবলৈ বাকী ৰ'ল? জুবিনদাক এযোৰ ক'লা নিচিনা ড্ৰেছ পিন্ধি যোৱা দেখিলোঁ, আৰু ঘূৰি আহোঁতে এটা ক'লা নিচিনা কফিনত ঘূৰি অহা দেখিলোঁ। আৰু এতিয়া আমি এই গোটেই কথাখিনি এজ এ ষ্টৰী কোৰ্টলৈ অনা দেখিলোঁ, ইনভেষ্টিগেশ্যন দেখিলোঁ। ইয়াৰ মাজতে মই আপোনালোকৰ লগত কেইটামান কথা শ্বেয়াৰ কৰিব বিচাৰোঁ, কাৰণ যেতিয়া আমি চাওঁ যে কিবা এটা ঘটনা হৈছে, তাৰপিছত সেই ঘটনাটোৰ আমি সদায় কোৰ্টলৈ অনা দেখোঁ বা কোৰ্টলৈ সেই ঘটনাটো যায়। ইনভেষ্টিগেশ্যন চলি আছে, আৰু তাৰপিছত ৰেজিষ্টাৰ যেতিয়া কোৰ্টত হয়, সেই কোৰ্টখনে কাম তেতিয়াৰ পৰা আৰম্ভ কৰে। জুবিনদাৰ কেছটো এটা হাই প্ৰফাইল কেছ হয়। অলদো দ্য টাৰ্ম হাই প্ৰফাইল কেছ ইজ এক্সেক্টলি নট ডিফাইন্ড বাই দ্য ল, বাট হাই প্ৰফাইল কেছ মিনছ that legal case which attracts significant public, media or political attention due to the prominence of the people involved, the seriousness of the crime or its social and political implications. ইয়াত মই যেটো শব্দ কলো, prominence of the people involved, তাৰ মানে prominent individuals involved, এইটোৱে আমাক ডিফাইন কৰিছে যে জুবিনদাৰ কেছটো কমপ্লিটলি এটা হাই প্ৰফাইল কেছ হয়, য'ত চেলিব্ৰিটি, পাব্লিক ফিগাৰ, বিজনেছমেন বা পলিটিচিয়ানছ থাকে। এই গোটেই কেছটোত আমি এটা বস্তু দেখিলোঁ যে এই কেছটোৱে প্ৰথম দিনাখনৰ পৰা এতিয়ালৈকে এটা কমপ্লেক্স লিগেল এণ্ড ইনভেষ্টিগেটিভ ছিটুৱেশ্যনলৈ ঠেলি নিছে, কাৰণ ইয়াত ইনভলভ হৈ আছে মাল্টিপল জুৰিছডিকশ্যনছ। মই আগৰ ভিডিঅ'টো শ্বেয়াৰ কৰোঁতে আপোনালোকক যেনেকৈ কৰোনাৰ্ছ এক্টৰ কথা কৈছিলোঁ 2010 চনৰ, সেই এক্টখনে এতিয়া ছিংগাপুৰত কাম চলাইছে। আৰু তেনেধৰণে মই আপোনালোকক আজি আৰু এটা কথা ক'ব বিচাৰোঁ যে জুবিনদাৰ হৈ এই কেছটোত বা এই ইমানখিনি যে কেছ ৰেজিষ্টাৰ হৈছে, সেই গোটেইখিনি কেছত যিসকল এডভকেটছে কাম কৰিব, তেওঁলোকক যদি কিবা ধৰণৰ হেল্প লাগে তেতিয়াহ'লে তেওঁলোকে মোক এপ্ৰ'চ কৰিব পাৰিব, কাৰণ জুবিনদাৰ কাৰণে ন্যায় বিচাৰি সমগ্ৰ অসমবাসীয়ে যেতিয়া লগত আছে, লগত ময়ো আছোঁ। যদিও মই অসমত আজি নাই, কিন্তু তথাপিতো মই মোৰ ফালৰ পৰা যিমানখিনি হেল্প কৰিব লাগে মই নিশ্চয় আপোনালোকক কৰিম। এটা কেছ যেতিয়ালৈকে ইনভেষ্টিগেশ্যনৰ লগত থাকিব, পুলিচৰ লগত থাকিব, সেই যিটো ছিটুৱেশ্যন, আৰু একেটা কেছ যেতিয়া কোৰ্টৰ ভিতৰলৈ যাব, কোৰ্ট ৰুমটোৰ সেই ৰুমটোৰ ভিতৰত যিখিনি কাহিনী গঠিত হ'ব বা কাহিনী যিখিনি আমি গাঁঠি মাৰিব লাগিব, সেই কেছ দুটাৰ মাজত আকাশ পাতালৰ এটা ডিফাৰেঞ্চ থাকে। কোৰ্ট ৰুমৰ কথা সদায় বেলেগ, কোৰ্টৰ ভিতৰৰ কথাখিনি সদায় বেলেগ, যিখিনি
আমি হয়তো ভাবোঁ যে এনেকৈ হ'ব লাগিছিল, কিন্তু সেইমতে কেতিয়াবা নহয়গৈ। তাৰ বাবে আমি বহুতখিনি কথা নিৰ্ভৰ কৰিব লাগিব। সেইটোৱে হৈছে যে ইনভেষ্টিগেশ্যন যেতিয়ালৈকে সম্পূৰ্ণ আৰু ভালকৈ ইনভেষ্টিগেশ্যন নহয়, কোৰ্টে তেতিয়ালৈকে ন্যায় দিবলৈ নোৱাৰে। কাৰণ কোৰ্টে ডিপেণ্ড কৰিব অকল চাবুতৰ ওপৰত, আৰু সেই চাবুতখিনি আমি কেতিয়া পাম, যেতিয়া ইনভেষ্টিগেশ্যন প্ৰপাৰলি হ'ব। হাই প্ৰফাইল কেছৰ ক্ষেত্ৰত আমি জানো যে যেতিয়া ক্ৰিটিকেল এভিডেন্স মিছিং হয় বা ইনকনক্লুজিভ হয় বা ইনচাফিচিয়েণ্ট হয়, ফৰেনচিক, আই উইটনেছ বা ডকুমেণ্টাৰী, এইখিনি বস্তু যেতিয়া ইনকনক্লুজিভ হৈ পৰিব, তেতিয়াহ'লে এনেধৰণৰ কেছ সদায় দেৰি হ'ব, ডিলে হ'ব, প্ৰলংড হ'ব, একুইটেলছ হ'ব। সেইকাৰণে এনেকুৱা ধৰণৰ কেছৰ বাবে ইনভেষ্টিগেশ্যন চবতকৈ বেছি ইম্পৰ্টেণ্ট হয়। আৰু যেতিয়া আমি চাওঁ যে ফৰেনচিক হওক বা আই উইটনেছ হওক বা ডকুমেণ্টাৰী হওক, এনেধৰণৰ বস্তুবিলাক কনক্ৰিট এভিডেন্স হয়, আৰু এই কনক্ৰিট এভিডেন্স যেতিয়া আমি নাপাওঁ, আমি তাৰ যেতিয়া লেক হ'ব, তেতিয়াই এই হাই প্ৰফাইল কেছত বহুত বেছি প্ৰলংড হয়, বহুত বেছি দেৰি হয়, আৰু বস্তুখিনি নাপালে ছাফিচিয়েণ্ট কজ আমাৰ নাথাকে। মই আপোনালোকক এইখিনি কথা বহুত চিন্তা কৰিয়ে কৈ আছোঁ, কাৰণ আমি ইয়াত দেখোঁ যে এভিডেন্সৰ নামত বহুত বস্তু লুকুওৱা গ'ল, বহুত বস্তু হেৰাই গ'ল, আৰু বহুত বস্তু আমি নজনাকৈ থাকি গ'ল। আৰু লেক অফ কনক্ৰিট এভিডেন্স আমি এনেকুৱা বহুত কেছত দেখা পাইছোঁ। এজ ফৰ এক্সাম্পল 2009 চনৰ সত্যম কম্পিউটাৰ হুইচেল ব্লৱাৰ ডেথ কেছ, 2004 চনৰ ইশৰত জাহান এনকাউণ্টাৰ কেছ, য'ত ইনভেষ্টিগেশ্যন ড্ৰপ কৰি দিয়া গ'ল, 1996 প্ৰিয়দৰ্শিনী মট্টু মাৰ্ডাৰ কেছ, য'ত ইনিচিয়েলি ছেটবেক কৰা হ'ল, আৰু এনেধৰণৰ কেছতে লেক অফ কনক্ৰিট এভিডেন্স দেখা গৈছিলে। সেইকাৰণে এভিডেন্স গোটাবৰ বাবে ইনভেষ্টিগেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে মই ভাবোঁ কোৰ্টলৈ অহাৰ আগত ইনভেষ্টিগেশ্যন প্ৰপাৰলি হওক, খুব ভালকৈ হওক, তাতে যাতে একো এটা থাকি নাযায়, নিখুঁতভাৱে আমাক ইনভেষ্টিগেশ্যন লাগে। এতিয়া আহোঁ কোৰ্টৰ ভিতৰলৈ। কোৰ্টৰ ভিতৰলৈ যেতিয়া এটা কেছ যায়, সেই কেছটোত কেনেধৰণৰ লিগেল প্ৰিন্সিপল লাগি ধৰিব পাৰে, আমি সেইখিনি চাব লাগিব। প্ৰথম লিগেল প্ৰিন্সিপল যিটো জুবিনদাৰ এই কেছটোত লাগিব পাৰে, সেইটো হৈছে ডিউটি অফ কেয়াৰ। ডিউটি অফ কেয়াৰত এটা প্ৰিন্সিপল আছে। সেই প্ৰিন্সিপলটোৱে কয় যে যিকোনো এটা গেডাৰিং বা পাব্লিক গেডাৰিং যেতিয়া হয়, তেতিয়া যিখিনি মানুহে পাৰ্টিচিপেণ্ট হিচাপে যায়, সেই মানুহখিনিৰ যিটো কেয়াৰ হয়, সেই কেয়াৰটো সেইখিনি মানুহে কৰিব যিখিনিয়ে অৰ্গেনাইজ কৰিছিলে, তাৰ মানে অৰ্গেনাইজাৰ্ছ অফ দ্য ইভেণ্ট। নেক্সট লিগেল প্ৰিন্সিপল ইফ উই কেন এপ্লাই ইজ নেগলিজেন্স, ইডাৰ চিভিল অৰ ক্ৰিমিনেল। জুবিনদাৰ কেছটোত আমি চাওঁ যে ইয়াত চিভিল নেগলিজেন্স এটা আছিলে, আৰু সেইটো হৈছে ফেইলিয়াৰ টু এক্সাৰচাইজ ৰিজনেবল কেয়াৰ হুইচ ৰিজাল্টেড ইন হাৰ্ম অৰ দ্য ডেথ। ক্ৰিমিনেল নেগলিজেন্স ইয়াত সোমাই আছে, আৰু সেইটোৱে হৈছে কজিং ডেথ বাই নেগলিজেন্স। আৰু আমি জানো যে যদিহে ছেফটি প্ৰিকশ্যনছ ইনএডিকুৱেট আছিলে বা ছুপাৰভিজনটো নেগলিজেণ্ট আছিলে, যাৰ কাৰণে ডেথ হৈছে, তেতিয়াহ'লে সেইটো কিন্তু পানিছেবল আণ্ডাৰ ল। নেক্সট লিগেল প্ৰিন্সিপল যিটো আমি এপ্লাই কৰিব পাৰোঁ, সেইটো হৈছে কজেশ্যন। কজেশ্যনত এটা প্ৰিন্সিপল সোমাই থাকে যে there must be a direct link between the negligent act and the resulting death. ইয়াত এইটো বস্তু চাই যে ইনভেষ্টিগেটৰসকলে এইটো বস্তু চাব যে সেই সময়খিনিত, যি সময়খিনিত জুবিনদা পানীত আছিলে, সেই সময়খিনিত লাইফ গাৰ্ড এবচেণ্ট আছিল নে পুৰ ছেফটি ইকুইপমেণ্ট আছিল নে ৰেস্কিউ কৰিবৰ কাৰণে ডিলে কৰা হৈছিল, এইখিনি চাব কজেশ্যনত। নেক্সট আহি গ'ল আমাৰ লিগেল প্ৰিন্সিপল এপ্লাই হ'ব ফৰ্চিবিলিটি। ফৰ্চিবিলিটি মানে হৈছে যে আমি আগতীয়াকৈ গম পাওঁ যে এই হাৰ্মটো হ'ব পাৰে, আমি আগতীয়াকৈ গম পাই আছোঁ যে এনেকুৱা ধৰণৰ এটা কাম হ'ব পাৰে, যদি এইপিনে যায় সাগৰখনত বা তেওঁ যদি লাইফ জেকেট পিন্ধা নাই, তেতিয়াহ'লে তেওঁৰ কিবা এটা হ'ব পাৰে, আমি আগতীয়াকৈ গম পাওঁ, ফ'ৰচিন কৰিছোঁ, কিন্তু আমি মনে মনে আছোঁ, আমি মুখেৰে একো কোৱা নাই। ডেট মিনছ প্ৰিভেণ্টিভ ষ্টেপ উইৰ নট টেকেন। তেনেধৰণৰ কেছতে এই ফৰ্চিবিলিটি এটা লিগেল প্ৰিন্সিপল হিচাপে কাম কৰিব। ইয়াৰ উপৰিও কিছুমান এক্সট্ৰা আমি লিগেল প্ৰিন্সিপল পাওঁ, এজ ফৰ এক্সাম্পল লাইবিলিটি অফ দ্য অৰ্গেনাইজাৰ্ছ, ডিউটি অফ লোকেল অথৰিটিজ, ইনভেষ্টিগেশ্যন এণ্ড এভিডেন্স। ইয়াতে মই এটা কথা কওঁ, এই যে ইনভেষ্টিগেশ্যন এণ্ড এভিডেন্স, ইয়াত পষ্টমৰ্টেম ৰিপৰ্ট, কালেকশ্যন অফ এভিডেন্স, উইটনেছ ষ্টেটমেণ্ট, এইখিনি বস্তু ক্ৰিটিকেল যাতে হ'ব নালাগে, আমি সেইটোৰ ওপৰত ধ্যান দিব লাগিব। আৰু এইটোৰ বাবে লয়ে আমাক এটা এপ্লিকেশ্যন দিয়ে, সেইটো হৈছে CCTV ফুটেজ, তাৰপিছতে অট'পচি ৰিপৰ্ট, উইটনেছ একাউণ্ট, ছেফটি লগ, এনেধৰণৰ এপ্লিকেশ্যনছ লয়ে আমাক দিয়ে। এই লিগেল প্ৰিন্সিপলছখিনি দাঙি ধৰাৰ ৰিজনটো এইটোৱেই যে কোৰ্টৰ ভিতৰত যেতিয়া এই কামখিনি চলিব বা কোৰ্টৰ ভিতৰত যেতিয়া এই কেছটো চলিব, এই লিগেল প্ৰিন্সিপলছ কিন্তু উত্থাপন কৰিব পৰা যায়। নেক্সট মই আপোনালোকৰ লগত ডিছকাছ কৰিব বিচাৰোঁ যে
ক্ৰিটিকেল এভিডেন্স যেতিয়া লুকুৱাই থোৱা হয়, এলিগেডলি কনচিলিং ক্ৰিটিকেল এভিডেন্স। অমৃতপ্ৰভা মহন্ত, সেই ছোৱালীজনীয়ে যিখিনি আই উইটনেছ, তেওঁ আই উইটনেছো আছিলতো, আৰু তেওঁ ভিডিঅ' কৰিছিলে, আৰু সেই ভিডিঅ'জখিনি তেওঁ লুকুৱাই ৰাখিলে, কনচিল কৰিলে। শ্বি হেজ এলিগেডলি কনচিল্ড দ্য ভিডিঅ'জ। তাৰমানে তেওঁ কি কৰিলে, তেওঁ সেই যিখিনি এজ এন এভিডেন্স আমি দিব পৰা গ'ল হয় কোৰ্টত, সেইখিনি বস্তু তেওঁ লুকুৱালে, তেওঁ ডিলিট কৰিলে। তেওঁ বুলি কোৱাটো শুদ্ধ কিমান হৈছে মই নাজানো, তাই ডিলিট কৰিলে। তাই সেইখিনি বস্তু আধা আধাকৈ কাৰোবাক শ্বেয়াৰ কৰিলে, এটা এটা খণ্ডকে তাই দিলে, আৰু সন্মুখত যেতিয়া মেডিয়াক পালে তেতিয়া বে বু বা কৰি কৰি গোটেই ইণ্টাৰভিউটো শেষ কৰি পেলালে। সেইখিনি বস্তু যেতিয়া কৰিলে, এইটো আমি কোৰ্টত আমাৰ শব্দত, লৰ শব্দত এইটোক এলিগেডলি কনচিলিং দ্য এভিডেন্স বুলি কোৱা হয়। তাৰমানে ডিছএপিয়াৰেঞ্চ অফ এভিডেন্স অফ এন অফেন্স। ইয়াত আমি এটা চাইটেশ্যন লওঁ, 1995ৰ এটা কেছ, ষ্টেট অফ পাঞ্জাৱ ভাৰ্চেছ বলবীৰ সিং, চাইটেশ্যন SCC 45। এই কেছটোত এজন একিউজডে এভিডেন্স লুকুৱাই থৈছিলে, ৰিয়েল যিজন পাৰ্পিট্ৰেটৰ আছিলে তেওঁক বচাবলৈ। আৰু সেইকাৰণে এই কেছ ল আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ। কাৰণ আমি যদি চাওঁ, অমৃতপ্ৰভা মহন্তই তাই সেই এভিডেন্সখিনি লুকুৱাৰ কাৰণ কি আছিলে, কিয় লুকুৱাইছিলে? যদি একো নাছিলে, লুকুৱাবলৈ কাৰণ কি আছিলে? ৰিয়েল যিজন পাৰ্পিট্ৰেটৰ তেওঁক বচাবলৈ লুকুৱালে এভিডেন্স, নে বেলেগ কিবা কাৰণ আছিলে? এইবোৰ প্ৰশ্ন কোৰ্টত নুসুধাকে নাথাকে, এইবোৰ প্ৰশ্ন কোৰ্টত উত্থাপন হ'বই। আৰু সেইবাবে মই কেছ লটো শ্বেয়াৰ কৰিলোঁ। নেক্সট এটা কেছ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, সেইটো হৈছে 1975ৰ MK ভাৰ্মা ভাৰ্চেছ ষ্টেট অফ কৰ্ণাটক, citation AIR 1975 SC 2060। একিউজডে এটা মাৰ্ডাৰ কেছৰ ফেক্টছবিলাক ছাপ্ৰেছ কৰিছিলে, আৰু এই কেছটোতে এটা ৰায় দিয়া হৈছিল যে পেছিভ অমিশ্যন অৰ চাইলেঞ্চ ইজ নট এনাফ, দেয়াৰ মাষ্ট বি এন এক্টিভ এক্ট কজিং ডিছএপিয়াৰেঞ্চ অফ এভিডেন্স। আৰু এই কেছটো এজ এন এক্সাম্পল মই এই অমৃতপ্ৰভাৰ লগতে খটাব বিচাৰিছোঁ, কাৰণ একেটাই কৰিছে তেওঁ এই ক্ষেত্ৰত এক্টিভ এক্ট লৈছিলে এভিডেন্স ডিলিট কৰাত। এতিয়া যদি আমি চাওঁ যে এই কেছটোত প্ৰথমতেই কি চাব, প্ৰথমতে এই কেছটোত চাব যে তাৰ নেচাৰটো কি আছিলে, হোৱাট ইজ দ্য নেচাৰ অফ ডেট কেছ। আৰু সেই নেচাৰটো চাবৰ কাৰণে তিনিটা বস্তুৰ ওপৰত ধ্যান দিয়া যায়, ফেক্ট ফাইণ্ডিং, এভিডেন্স আৰু কোৰ্টৰ ফ'কাছ। ফেক্ট ফাইণ্ডিঙত থাকিব যে জুবিনদাৰ এই ডেথটো নেগলিজেঞ্চৰ বাবে হ'ল, নে নেচাৰেল হৈছিলে, নে এক্সিডেণ্টেল হৈছিলে। প্ৰথম এইকেইটা ফেক্ট উলিওৱা যাব। তাৰপিছত এভিডেন্স ষ্টেজত অটপচি ৰিপৰ্ট, পষ্ট মৰ্টেম, মেডিকেল এক্সামিনাৰ ষ্টেটমেণ্ট, আই উইটনেছ একাউণ্ট, এইবিলাক বস্তু এভিডেন্সৰ সময়ত অনা হ'ব। যাৰ কাৰণে মই আপোনালোকক এতিয়াও কৈ আছিলোঁ যে ইনভেষ্টিগেশ্যন সেইকাৰণে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এণ্ড দেন কোৰ্টে ফ'কাছ কৰিব লাইবিলিটি এছাইন কৰাৰ আগত কজ অফ ডেথটো ক্লিয়াৰলি এষ্টাব্লিছ কৰিব লাগিব। ভাৰতীয় ন্যায় সংহিতা ছেকশ্যন 106 আৰু IPCৰ ছেকশ্যন 3048 আমি পাওঁ ডেথ বাই নেগলিজেঞ্চ। আৰু এই ডেথ বাই নেগলিজেঞ্চতে আমি 4টাকৈ লিগেল পইণ্টছ পাওঁ। প্ৰথম লিগেল পইণ্টটো আছিলে ডিউটি অফ কেয়াৰ, যে ডিউটি অফ কেয়াৰ আছিল নে নাই সেই অৰ্গেনাইজাৰ্ছৰ মাজত। নেক্সট আমি পাওঁ ব্ৰিচ অফ ডিউটি, তাৰমানে লেক অফ ছেফ গাৰ্ড, সেইটো আমি এজ এন ব্ৰিচ অফ ডিউটি আমি ল'ব পাৰোঁ। নেক্সট আমি পাওঁ কজেশ্যন বিটুইন ডেথ এণ্ড ব্ৰিচ, আৰু লাষ্টলি আমি পাওঁ ফৰ্চিবিলিটি অফ ৰিস্ক, যিটো মই আপোনালোকক আগতেও ভিডিঅ'টোত কৈয়ে গৈছোঁ। এভিডেন্সৰ ষ্টেজত যেতিয়া এই কেছটো থাকিব, সেই সময়ত আমি বহুত বস্তু চাব লাগিব, যেনে ইভেণ্টটো যেতিয়া প্লেন কৰিছিল সেই প্লেনিঙৰ কাগজ পত্ৰবোৰ, তাৰমানে ইভেণ্ট প্লেনিং ডকুমেণ্টছখিনি, দেন ছেফটি প্ৰট'কলছখিনি চাব লাগিব, ষ্টাফ টেষ্টিমনি চাব লাগিব, সেই এৰিয়াটোৰ ভিডিঅ' ফুটেজ চাব লাগিব। CCTV ফুটেজ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু সেই এভিডেন্সখিনি যেতিয়া কোনোবাই কনচিল কৰে, তাত কি হ'ব পাৰে জানেনে? ভাৰতীয় ন্যায় সংহিতাৰ ছেকশ্যন 238 আৰু IPCৰ ছেকশ্যন 201ত দি থোৱা আছে যে আমাৰ এভিডেন্স কোনোবাই যদি লুকুৱায় তেতিয়াহ'লে তাত কি হ'ব পাৰে, বা যদি কোনোবাই ফল্ছ ইনফৰমেশ্যন দিছে তেতিয়াহ'লে কি হ'ব পাৰে। ইয়াত মই কেইটামান লিগেল পইণ্টছ দাঙি ধৰিম। নম্বৰ 1, অমৃতপ্ৰভা মহন্ত নামৰ সেই গৰাকীয়ে জুবিনদাৰ সেই যিটো লাষ্ট ভিডিঅ' ফুটেজ আছিলে, সেই ভিডিঅ' ফুটেজটো তেওঁ ডিলিট কৰিলে, আৰু পিছত SITয়ে সেইখিনি গম পালে বা SITয়ে ৰিকভাৰ কৰিছে। গতিকে জুবিনদাৰ ফাইনেল মোমেণ্টছখিনি যি ডিলিট কৰিছিলে, সেইটো তাৰমানে তেওঁ কি কৰিলে, তেওঁ এভিডেন্স ডিছএপিয়াৰ কৰিছে। গতিকে এই ছেকশ্যনতে তেওঁক ধৰা হ'ব। নম্বৰ 2 হৈছিল যে ইয়াত এটা ইণ্টেনশ্যন সোমাই আছিল টু শ্বিল্ড ছামৱান ফ্ৰম ইনভেষ্টিগেশ্যন, যাৰ বাবে SITয়ে মেন্স ৰিয়া এপ্লাই কৰিব লগা হ'ল, লৰ ভাষাত মেন্স ৰিয়া এপ্লাই কৰিব লগা হৈছিল। 3 নম্বৰতে হৈছে যে
যিকোনো এটা ভিডিঅ' ফুটেজ যদি সেইটো তেওঁ কৰি আছিলে সেই সময়ত আৰু সেইটো যেতিয়া তেওঁ কনচিল কৰিছে লুকুৱাইছে সেইটো এটা এক্টিভ কনচিলমেণ্ট হিচাপে কোৰ্টত ইয়াত কোৱা হ'ব মনত ৰাখিব কোৰ্টত যেতিয়া কিছুমান ৱৰ্ড ইউজ হয় লৰ আইনৰ যেতিয়া ৱৰ্ডছ ইউজ হয় সেই ৱৰ্ড বহুত ষ্ট্ৰং হৈ যায় আৰু আমি জানো যে এইটো এটা এক্টিভ কনচিলমেণ্ট হয় ডেট মিনছ ইয়াত থাকিব এক্টিভ এক্ট ভাৰ্চেছ অমিশ্যন আৰু এই যি তিনিটা পইণ্টছ মই ক'লোঁ এই তিনিটা পইণ্টছৰ সাক্ষী SITয়ে আমাক দিব পাৰিব কাৰণ SITয়ে ৰিকভাৰ কৰিছে ডিলিটেড ভিডিঅ'ছ ফোন ফৰেনচিক মেটাডাটা আৰু উইটনেছ ষ্টেটমেণ্ট এই ইনভেষ্টিগেশ্যনত যিখিনি ফিনেন্সিয়েল ইনভেষ্টিগেশ্যন হ'ল সেইখিনিৰ উপৰিও ইয়াত উইটনেছ টেষ্টিমনি চলিব আৰু ইয়াত কেইটামান পইণ্টছক কোৰ্টৰ ফালৰ পৰা ফ'কাছ কৰা হ'ব সেই পইণ্টকেইটা হৈছে নম্বৰ 1 ছেফটি ছুপাৰভাইজিঙৰ কাৰণে ৰেছপনচিবল কোন আছিলে ছেফটি ইনষ্ট্ৰাকশ্যনছখিনি ইগন'ৰ কৰা হৈছিল নেকি ভিডিঅ' ফুটেজৰ এক্সেছটো কি ভাবি পেলাই লোৱা হৈছিল আৰু যদি লোৱা হৈছিল তেতিয়াহ'লে ডিলিট কিয় কৰা হৈছিল আৰু লাষ্টলি আমি এটা বস্তু ইয়াত দেখা পাওঁ যে ইয়াত জুৰিছডিকশ্যনেল কিছুমান ইছ্যু থাকিব কাৰণ ডেথটো কজ হৈছিল ছিংগাপুৰত আৰু মানুহজন আছিলে ইণ্ডিয়াৰ অসমৰ ইয়াত লিগেল পইণ্টছ কিছুমান ৰখা হ'ব যেনে ইণ্ডিয়াই ৰিকুৱেষ্ট কৰা মিউচুৱেল যিখন ট্ৰিটি হয় MLET মিউচুৱেল লিগেল এছিষ্টেণ্ট ট্ৰিটি সেইখনৰ ওপৰত আমি যথেষ্টখিনি মানি চলিব লাগিব ছিংগাপুৰৰ পৰা অহা অটপচি ৰিপৰ্ট ইনভেষ্টিগেশ্যন ৰিপৰ্ট যিখিনি SITক দিয়া হৈছে সেইখিনি থাকিব আৰু বৰ্ডাৰ এক্ৰছ কৰি পেলাই আমি যিখিনি কোঅৰ্ডিনেট কৰিছোঁ ফৰ কালেক্টিং দ্য এভিডেন্স সেইখিনিৰ ওপৰত ধ্যান ৰখা হ'ব মুঠতে যিয়েই নহওক ইয়াত দুটা ছেকশ্যন আমি পুৰাপুৰিকৈ পাওঁ এটা হৈছে যে এভিডেন্স লুকোৱা কনচিলমেণ্ট অফ দ্য এভিডেন্স আৰু দ্বিতীয়তে হৈছে ডেথ বাই নেগলিজেন্স কোৰ্টৰ ভিতৰত এক্সামিনেশ্যনৰ সময়খিনিত যথেষ্টখিনি পইণ্টছ ইয়াত এক্সামিন কৰা হ'ব নম্বৰ 1 আমি পাওঁ যে কজিশ্যন এণ্ড ডিউটি যে সেই দেশটোৰ লগত জড়িত নেগলিজেন্স ডাইৰেক্টলি আছিল নেকি নম্বৰ 2 আমি পাওঁ যে মেন্স ৰিয়া ফৰ অমৃত প্ৰভা মহন্ত লাইবল আণ্ডাৰ ছেকশ্যন 201 অমৃত প্ৰভায়ে জানি শুনি এই এভিডেন্সখিনি কনচিল কৰিছিল নেকি নেক্সট হৈছে এক্সটেনশ্যন অফ বা এক্সটেণ্ড অফ নেগলিজেন্স ইয়াৰ উপৰিও কোৰ্টে চাব এভিডেন্স এডমিছিবিলিটি কেনেকুৱা আছিলে লিংক টু ফিনেন্সিয়েল ইৰেগুলাৰিটিজ কিয় হৈছিলে ফিনেন্সিয়েল মটিভৰ কাৰণে IPC BNS CRPC আৰু BNSS গোটেইকেইখনে একেলগে কাম কৰিব আৰু তাত বেংক ষ্টেটমেণ্টছখিনি চোৱা হ'ব একাউণ্ট ষ্টেটমেণ্ট চোৱা হ'ব গতিকে এনেধৰণে কেছটো আগবাঢ়িব জুবিনদাৰ এই যিটো ন্যায় প্ৰক্ৰিয়া চলি আছে বা যিখিনি বস্তু ইনভেষ্টিগেশ্যন হৈ আছে তাৰ পিছত কোৰ্টলৈ যেতিয়া সেইখিনি বস্তু যায় কোৰ্টৰ ভিতৰৰ এই বহুত কথাখিনি অকণমান বেলেগ তাত বহুত কেছ লছ আমি এক্সাম্পল হিচাপে দিব লাগে তাত বহুতখিনি বস্তু চলে যদিও আমি জানো যে ফাৰ্ষ্ট ট্ৰেক কোৰ্টত সোনকালে কামখিনি হয় তথাপিও আমি এইটো জানো যে কোৰ্টে দুই পাৰ্টিত নুশুনাকৈ কেতিয়াও এটা ৰায় দি নিদিয়ে কাৰণ যদি এটা ৰায় ভুল হৈ যায় তেতিয়াহ'লে তাৰ বাবে দায়ী কোন হ'ব সেইকাৰণে কোৰ্টৰ এই ন্যায় প্ৰক্ৰিয়াত অকণমান সময় লাগে আৰু বিশেষকৈ ইণ্ডিয়ান লত অলপমান সময় লাগে সেয়েহে মই ভাবোঁ যে আপোনালোকে জাষ্টিচ বিচাৰক আৰু জাষ্টিচ বিচাৰিবৰ কাৰণে আপোনালোক শ্ল' নহ'ব আপোনালোকে যেতিয়ালৈকে লাগি থাকিব তেতিয়ালৈকে ন্যায় প্ৰক্ৰিয়া চলি থাকিব আৰু এনেও পিছত চলিলেও এইটো এনেকুৱা হৈ যায় যে এটা সময়ত মানুহ নিজেই নিজৰ সময়ত ব্যস্ত হৈ যায় আৰু কথাখিনি পাহৰি যায় কিন্তু এইটো তেনেধৰণৰ কেছ নহয় এইটো আমাৰ হিয়াৰ আমঠুৰ কেছ হয় এইটো কেছত আমাৰ গোটেই জীৱনটো সোমাই আছে এইটো কেছতে আমাৰ অসমীয়াৰ লগত জড়িত থকা প্ৰত্যেকজন অসমবাসীয়ে ইয়াত কান্দিছে মই ভাবোঁ এই কেছটোৰ বাবে আপোনালোকে ন্যায় বিচাৰি থাকক #JusticeForJubin Garg আপোনালোকে লিখি থাকক যোৱা ভিডিঅ'টো শ্বেয়াৰ কৰোঁতে যেনেকৈ য'ত চুব লাগিছিল ভিডিঅ'টোৱে চুলে আৰু আজিও মই ভাবোঁ যে মোৰ এই ভিডিঅ'টোৱে য'ত চুব লাগে ত'ত গৈ অবভিয়াছলি চুবগৈ জুবিনদাৰ ন্যায় বিচাৰিবলৈ এৰি নিদিব ন্যায় দাবী ৰাখক তেতিয়াহে ন্যায় পাব থ্যাংক ইউ ফৰ ৱাচিং লিগেল ক্লাষ্টাৰ